অসমীয়া যুৱ মঞ্চৰ যোগদান কাৰ্যসূচী অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয় বহুকেইগৰাকী শিক্ষিত লোকে অসমীয়া যুৱ মঞ্চত যোগদান কৰিছে। অসমীয়া যুৱ মঞ্চই মূল্য বৃদ্ধি দুৰ্নীতিৰ হকে লগতে জুবিন গাৰ্গৰ ন্যায়ৰ হকে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মন্তব্য কৰিছে। লৈ আহিছো সবিশেষ খবৰ। আমগুৰিত অসমীয়া যুৱ মঞ্চৰ যোগদান কাৰ্যসূচী অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভালে সংখ্যক শিক্ষিত লোকে অসমীয়া যুৱ মঞ্চত যোগদান কৰে। যোগদান কাৰ্যসূচীৰ পৰা অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আকাশ শইকীয়াই কয় যে জাতিৰ স্বাৰ্থত অসমীয়া যুৱ মঞ্চ সদায় জাগ্ৰত আৰু মূল্যবৃদ্ধি কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছো আৰু অনাগত সময়ত যিকোনো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাম এইদৰে মন্তব্য কৰিছে আকাশ শইকীয়াই। চিত্ৰশিল্পী জ্ঞানদীপ বৰ্মনে যোগদান কৰিছে অসমীয়া যুৱ মঞ্চত। বহুকেইগৰাকী শিক্ষিত লোকে যোগদান কৰিছে। আমগুৰিৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন যুৱকে যোগদান কৰিছে অসমীয়া যুৱ মঞ্চত। সংগঠনটোৰ আমগুৰি নগৰৰ কাৰ্যালয়ৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। শিৱসাগৰ জিলাৰ আমগুৰিত অসমীয়া যুৱ মঞ্চৰ বিশেষ যোগদান কাৰ্যসূচী সংগঠনটোৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অঞ্চলটোৰ বহু সংখ্যক শিক্ষিত যুৱকৰ লগতে চিত্ৰশিল্পী জ্ঞানদীপ বৰ্মনেও আনুষ্ঠানিকভাৱে অসমীয়া যুৱ মঞ্চত যোগদান কৰিছে। যোগদান কাৰ্যসূচীত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আকাশ শইকীয়াই মূল্যবৃদ্ধি আৰু কৃষি বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত যিকোনো অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যোৱাৰ হুংকাৰ প্ৰদান কৰিছে। লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মন্তব্য কৰিছে। মূল্য বৃদ্ধি কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছো। অনাগত সময়ত যিকোনো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাম। চিত্ৰশিল্পী জ্ঞানদীপ বৰ্মনেও যোগদান কৰিছে অসমীয়া যুৱ মঞ্চত। অনাগত সময়ত যিকোনো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব বুলি মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই। আমগুৰিৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন যুৱকে যোগদান কৰিছে অসমীয়া যুৱ মঞ্চত। চিত্ৰশিল্পী জ্ঞানদীপ বৰ্মনে যোগদান কৰিছে। সংগঠনটোৰ আমগুৰি নগৰৰ কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত অসমীয়া যুৱ মঞ্চই দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু আজিও ন্যায় পোৱা নাই। অসমীয়া যুৱ মঞ্চই মন্তব্য কৰিছে যে আজিও ন্যায় পোৱা নাই জুবিন গাৰ্গে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে হওক বা অসমীয়া জ্বলন্ত সমস্যাবোৰৰ বাবে অসমীয়া যুৱ মঞ্চই সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মন্তব্য কৰিছে। আজিলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিলে, কিন্তু আজিলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু অসমত যিমানবোৰ জ্বলন্ত সমস্যা আছে মূল্য বৃদ্ধি দুৰ্নীতি সকলোৰে হকে মাত মাতি যাব বুলি মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই। মন্তব্য আছে আমি শুনাই লৈছো। অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভালো সংখ্যক শিক্ষিত উদীয়মান যুৱকে আমাৰ অসমীয়া যুৱ মঞ্চত যোগদান কৰে আৰু আমি আজি এই যোগদান স্থলীৰ পৰা আমি অসমবাসী ৰাইজ তথা অসম চৰকাৰক কৈ দিব বিচাৰিছো যে অসমীয়া যুৱ মঞ্চ দেশ আৰু জাতিৰ স্বাৰ্থত আমি সদায় জাগ্ৰত আৰু আমি আপোনালোকে দেখিছেই যে অসমৰ জনগণে দেখিছে যে মূল্য বৃদ্ধিয়ে কওক কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ ক্ষেত্ৰতে কওক সকলোতে আমি আপোচবিহীনভাৱে অসমীয়া যুৱ মঞ্চই মাত মাতি আহিছো আৰু অনাগত দিনত সকলো ক্ষেত্ৰতে যিকোনো দুৰ্নীতিৰ ক্ষেত্ৰত আমাৰ অসমীয়া যুৱ মঞ্চই মাত মাতি যাম। আৰু এটা কথা ক'ব বিচাৰিছো, যিহেতু জুবিনদাৰ ন্যায় ক্ষেত্ৰত আমি দিল্লী যন্ত্ৰ মন্ত্ৰত গৈ প্ৰতিবাদ কৰিছিলো, কিন্তু আজিও জুবিনদাৰ ন্যায় পোৱা নাই। গতিকে জুবিনদাৰ ন্যায় ক্ষেত্ৰতে হওক অসমৰ জ্বলন্ত সমস্যা যিকোনো ক্ষেত্ৰত আমি আপোচবিহীনভাৱে মাত মাতি আহিছো, মাত মাতি যাম। আমাৰ এই সংগ্ৰাম চলি আছে, চলি থাকিব। চৰকাৰলৈ কোনো ধৰণে আমি কেৰেপ নকৰো, আগতো নাই কৰা। চিধা কথা, চৰকাৰ বৰঘৰীয়াই এটাই কাম কৰিব পাৰিব, অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন সৈনিকক এই বুকুত গুলিয়াব পাৰিব আৰু নহলে ভুৱাকে জাপি জেলত থব পাৰিব। কিন্তু জেলত থলেও এমাহ দুমাহ তিনিমাহ ছমাহ যিমান বছৰ থব, কিন্তু আমাক কেতিয়াও কণ্ঠ ৰোধ কৰিব নোৱাৰে। চিধা কথা, স্পষ্ট কথা। অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভালো সংখ্যক শিক্ষিত উদীয়মান যুৱকে আমাৰ অসমীয়া যুৱ মঞ্চত যোগদান কৰে আৰু আমি আজি এই যোগদান স্থলীৰ পৰা আমি অসমবাসী ৰাইজ তথা অসম চৰকাৰক কৈ দিব বিচাৰিছো যে অসমীয়া যুৱ মঞ্চ দেশ আৰু জাতিৰ স্বাৰ্থত আমি সদায় জাগ্ৰত আৰু আমি আপোনালোকে দেখিছেই যে অসমৰ জনগণে দেখিছে যে মূল্য বৃদ্ধিয়ে কওক
কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ ক্ষেত্ৰতে কওক, সকলোতে আমি আপোচবিহীনভাৱে অসমীয়া যুৱ মঞ্চই মাত মাতি আহিছো আৰু অনাগত দিনত সকলো ক্ষেত্ৰতে যিকোনো দুৰ্নীতিৰ ক্ষেত্ৰত আমাৰ অসমীয়া যুৱ মঞ্চই মাত মাতি যাম। আৰু এটা কথা ক'ব বিচাৰিছো, যিহেতু জুবিনদাৰ ন্যায় ক্ষেত্ৰত আমি দিল্লী যন্ত্ৰ মন্ত্ৰত গৈ প্ৰতিবাদ কৰিছিলো, কিন্তু আজিও জুবিনদাৰ ন্যায় পোৱা নাই। গতিকে জুবিনদাৰ ন্যায় ক্ষেত্ৰতে হওক, অসমৰ জ্বলন্ত সমস্যা যিকোনো ক্ষেত্ৰত আমি আপোচবিহীনভাৱে মাত মাতি আহিছো, মাত মাতি যাম। আমাৰ এই সংগ্ৰাম চলি আছে, চলি থাকিব। চৰকাৰলৈ কোনো ধৰণে আমি কেৰেপ নকৰো, আগতো নাই কৰা। চিধা কথা, চৰকাৰ বৰঘৰীয়াই এটাই কাম কৰিব পাৰিব, অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন সৈনিকক এই বুকুত গুলিয়াব পাৰিব আৰু নহলে ভুৱা কেছ জাপি জেলত থব পাৰিব। কিন্তু জেলত থলেও এমাহ, দুমাহ, 3 মাহ, 6 মাহ যিমান বছৰ থৈ থব, কিন্তু আমাক কেতিয়াও কণ্ঠ ৰোধ কৰিব নোৱাৰে। চিধা কথা, স্পষ্ট কথা। অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভালসংখ্যক শিক্ষিত উদীয়মান যুৱকে আমাৰ অসমীয়া যুৱ মঞ্চত যোগদান কৰে। আৰু আমি আজি এই যোগদান স্থলীৰ পৰা আমি অসমবাসী ৰাইজ তথা অসম চৰকাৰক কৈ দিব বিচাৰিছো যে অসমীয়া যুৱ মঞ্চ দেশ আৰু জাতিৰ স্বাৰ্থত আমি সদায় জাগ্ৰত। আৰু আমি আপোনালোকে দেখিছেই যে অসমৰ জনগণে দেখিছে যে মূল্য বৃদ্ধিয়ে কওক, কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ ক্ষেত্ৰতে কওক, সকলোতে আমি আপোচবিহীনভাৱে অসমীয়া যুৱ মঞ্চই মাত মাতি আহিছো আৰু অনাগত দিনত সকলো ক্ষেত্ৰতে যিকোনো দুৰ্নীতিৰ ক্ষেত্ৰত আমাৰ অসমীয়া যুৱ মঞ্চই মাত মাতি যাম। আৰু এটা কথা ক'ব বিচাৰিছো, যিহেতু জুবিনদাৰ ন্যায় ক্ষেত্ৰত আমি দিল্লী যন্ত্ৰ মন্ত্ৰত গৈ প্ৰতিবাদ কৰিছিলো, কিন্তু আজিও জুবিনদাৰ ন্যায় পোৱা নাই। গতিকে জুবিনদাৰ ন্যায় ক্ষেত্ৰতে হওক, অসমৰ জ্বলন্ত সমস্যা যিকোনো ক্ষেত্ৰত আমি আপোচবিহীনভাৱে মাত মাতি আহিছো, মাত মাতি যাম। আমাৰ এই সংগ্ৰাম চলি আছে, চলি থাকিব। চৰকাৰলৈ কোনো ধৰণে আমি কেৰেপ নকৰো, আগতো নাই কৰা। চিধা কথা, চৰকাৰ বৰঘৰীয়াই এটাই কাম কৰিব পাৰিব, অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন সৈনিকক এই বুকুত গুলিয়াব পাৰিব আৰু নহলে ভুৱা কেছ জাপি জেলত থব পাৰিব। কিন্তু জেলত থলেও এমাহ, দুমাহ, 3 মাহ, 6 মাহ যিমান বছৰ থৈ থব, কিন্তু আমাক